সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ ফাগুন মাহৰ 15 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দ্বাদশী তিথি, ৰাত্ৰি 8:23 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ, দিনৰ 9:22 চলি থাকিব। আজি যোগ হৈছে সৌভাগ্য যোগ, সন্ধিয়া 5:11 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:56 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:22 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ হ'ব, বৰাহৰ অস্থি বায়ু যোগ, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 9:22 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মেঘৰ অস্থি আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:40 পৰা 10:07। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 1:29 পৰা 2:27। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ হাতত আজি পৰ্যাপ্ত পৰিমাণৰ ধন থাকিব, যিটো কাৰণত আৰ্থিক স্থিতি আপোনাৰ আজি সবল দেখা গৈছে। স্বাস্থ্য পাতিৰ ক্ষেত্ৰৰ ফালৰ পৰাও আপুনি নিজৰ স্বাস্থ্যৰ কিছু যত্ন ৰখাৰ বাবে সময় লাভ কৰিব। বিগত দিনত সময় পোৱা নাছিল, কিন্তু আজি আপুনি সময় নিশ্চয় লাভ কৰিব। কিন্তু ধনৰ লেনদেন কৰোঁতে অকণমান সতৰ্ক হৈ চলিব, নহ'লে হয়তো কাৰোবাক ধন দিলে আপুনি সেই ধন উভতাই দ্বিতীয়বাৰ নাপাবও পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি পৰিয়ালৰ কাম বনবোৰ আপুনি কৰিব লাগিব। পৰিয়ালত আনক সহায় সহযোগিতা কৰিব লাগিব। নতুনকৈ প্ৰেম সম্পৰ্কৰ সৈতে জড়িত থকাৰ আজি পূৰ্ণ সম্ভাৱনা আছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰয়োজনতকৈ বেছি সময় অকণমান মোবাইলৰ ব্যৱহাৰ কৰা দেখা যাব। ইয়াৰ বাহিৰে বিবাহিতসকলৰ ঘৰত আজি মাংগলিক কাৰ্য চলাৰ সম্ভাৱনা আছে। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ আজি শিক্ষাত নতুনত্বৰ যোগ পূৰ্ণৰূপত দেখা পোৱা গৈছে। গতিকে প্ৰায় প্ৰতিটো দিশৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি নিজৰ ৰাশি অনুসৰি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশি
বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি পুৰণা কথাবোৰ মনত পৰিব। লগতে আজি ব্যৱসায় বাণিজ্যত কিন্তু আপোনাৰ লাভৰ পূৰ্ণ যোগ দেখা গৈছে। যি ব্যৱসায় নকৰক কিয় সেই ব্যৱসায়ত আপোনাৰ আজি অকণমান হ'লেও লাভ হ'ব। ইয়াৰ বাহিৰে আজি পৰিকল্পিতভাৱে কাম বনবোৰ হ'ব। বিগত দিনত কাম আপোনাৰ কিছু খেলি মেলিভাৱে হৈ আছিল, কিন্তু আজি আপুনি যিটো পৰিকল্পনা কৰে সেইমতেই কাম বনবোৰ দিনটোত হৈ উঠা পৰিলক্ষিত হ'ব। লগতে এনে কোনো ব্যক্তিক আপুনি আজি লগ পাব, যি ব্যক্তিক লগ পোৱাৰ ফলত আপোনাৰ গোটেই দিনটো ৰোমান্টিক হৈ পৰিব আৰু মনৰ সেই দোষবোৰো বহু পৰিমাণে কম হ'ব। কৰ্মক্ষেত্ৰত অকণমান অৱশ্যে খং উঠিব পাৰে। সৰু সৰু কথাই আপোনাৰ খঙৰ মাত্ৰা আজি কৰ্মত বঢ়াব পাৰে। আজি কিন্তু আপুনি আনৰ পৰা প্ৰশংসা লাভ কৰিব। কোনোবা নহয় কোনোবা ক্ষেত্ৰত অন্য ব্যক্তিয়ে আপোনাক আজি প্ৰশংসা কৰা দেখা যাব। ইয়াৰ বাহিৰে আজি উভতাই দিবলগীয়া ধন কোনোবাই আপোনাক উভতাই দিব, গতিকে পাবলগীয়া ধন আজিৰ দিনটোত যদি আপুনি বিচাৰে নিশ্চয় সেই ধন লাভ কৰিব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ আজি খৰচৰ মাত্ৰা কিছু দেখা গৈছে, গতিকে খৰচত নিয়ন্ত্ৰণ ৰাখিলে বাকী অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি দায়িত্ব বহু পৰিমাণে বৃদ্ধি পাব। আপুনি একাধিক দায়িত্ব আজি ল'ব লাগিব। আজি নিজক কিছু কৰ্ম দক্ষ কৰি তোলাৰ আপুনি সুযোগ সুবিধা লাভ কৰিব। গতিকে আপোনাৰ ভিতৰত থকা গোপন প্ৰতিভাবোৰ আজি বিকাশ পাব। আজি বৰ বিশেষ চিন্তা এওঁলোকে কৰি নাথাকে আৰু চিন্তা নকৰিয়েই কাম বনবোৰত আগবাঢ়ি যোৱা পৰিলক্ষিত হ'ব। অৱশ্যে পাৰিলে বন্ধু বান্ধৱক ধন দিয়াৰ পৰা দূৰত থাকিব, নহ'লে হয়তো ধনৰ অভাৱো হ'ব পাৰে। সেই ধন উভতাই পোৱাৰো সম্ভাৱনা খুব কম দেখা পোৱা গৈছে, গতিকে গুৰুত্ব ৰাখিব। আজি মনত কিন্তু সকাৰাত্মক চিন্তাৰ উদয় হ'ব। পজিটিভ চিন্তাই আপোনাৰ মনত কিছু নতুনত্বৰ ভাৱ উদ্ভৱ কৰাও পৰিলক্ষিত হ'ব। আজি কিবা কথা আপুনি পাহৰিব পাৰে, গতিকে কথাবোৰ মনত ৰাখিব। লগতে ধৈৰ্য অকণমান প্ৰয়োজন আছে। মাজে সময়ে ধৈৰ্য নধৰিলে খঙৰ মাত্ৰা আপোনাৰ বৃদ্ধি পাব পাৰে। কিন্তু জীৱনসংগীয়ে আপোনাক আজি বহু গুৰুত্ব ৰাখিব। প্ৰিয়জনৰ সকলো সময়ত আপুনি সমৰ্থন আজিৰ দিনটোত লাভ কৰিব। লগতে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে শিক্ষাৰ নামত আজি কিছু নতুন চিন্তা কৰা দেখা যাব, অৰ্থাৎ নতুন বিষয় অধ্যয়ন কৰিবলৈ মন যাব, নতুন ঠাইলৈ ফুৰিবলৈও আজি মন যাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা ব্যক্তিৰ পৰা আশীৰ্বাদ নতুবা উপদেশ হিচাপে কিবা কথা লাভ কৰা দেখা যাব। আজি কিন্তু আপুনি যদি কাৰোবাৰ পৰা ধন লৈ থৈ দিছিল, সেই ধন উভতাই দিবলগীয়া হয়তো হ'ব পাৰে, কোনোবাই বিচাৰিব পাৰে। বন্ধু বান্ধৱৰ সৈতে অৱশ্যে মিত্ৰতা আজি খুবেই সুন্দৰ দেখা পোৱা গৈছে। মিত্ৰতা আজি বাঢ়িব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি কিবা শুভ সংকেত আপুনি লাভ কৰিব। ইয়াৰ বাহিৰে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা আছে। ঘৰতে হওক, ঘৰৰ পৰা বাহিৰতে হওক, আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰত আপুনি পূৰ্বতে কৰি অহা কিবা কামৰ প্ৰশংসাও লাভ কৰিব। গতিকে কৰ্মত প্ৰশংসাৰ আজি সম্ভাৱনা আছে। আজি অনুভৱী ব্যক্তিসকলৰ সৈতে আপোনাৰ যোগাযোগ বাঢ়িব। গতিকে যিকোনো ক্ষেত্ৰত আপুনি অনুভৱ থকা ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক হৈ উঠা দেখা যাব।
লগতে আপোনাৰ মান সন্মান প্ৰতিষ্ঠাও আজি বৃদ্ধি পাব। জীৱনসংগী আপোনাক সুখী কৰিবলৈ আপোনাক বহু যত্ন আপোনাৰ ৰখা এই মাহ আজিৰ দিনটোত দেখা যাব। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত শুভ। বিশেষকৈ বিদ্যাৰ্থীসকলৰ আজি শিক্ষাত মনোৰঞ্জন যোগ আছে। যিখিনি পঢ়া শুনা কৰিব সেইখিনি খুব মন পুতি পঢ়া শুনা কৰা পৰিলক্ষিত হ'ব। ঘৰত কোনোবা আত্মীয় কুটুম্বৰ আজি আগমনো হ'ব। গতিকে প্ৰায় প্ৰতিটো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকল শাৰীৰিকভাৱে আজি সুস্থ সবল থকা দেখা যাব। বেমাৰ আজাৰৰ পৰিমাণ আজি বহু পৰিমাণে কম হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত ধন ইনভেষ্ট কৰাটো আজি অতিকে লাভদায়ক হ'ব। কাৰণ পুৰণা সঞ্চয় কৰা ধনৰ পৰা আজি আপোনাৰ লাভ হ'ব। গতিকে অনাগত দিনতো আপোনাৰ লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি কিন্তু সময়ৰ অকণমান অভাৱ হ'ব পাৰে, কাৰণ কৰ্মব্যস্ততা আপোনাৰ আজি কিছু থাকিব। এটাৰ পিছত এটা কাম আপুনি কৰি যাব লাগিব। আজি এই ৰাশিৰ ব্যক্তিসকলে পিতৃৰ সম্পত্তি প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। পিতৃপুৰুষৰ সম্পত্তি আপুনি লাভ কৰিব। আপোনাৰ সুখ দুখৰ সহভাগীও কোনোবা ব্যক্তি হৈ পৰিব, কাৰণ কোনোবা ব্যক্তি আপোনাৰ বিষয়ে জানিবলৈ আজি আগবাঢ়ি আহিব। লগতে নতুন প্ৰস্তাৱে আপোনাৰ মন আকৰ্ষিত কৰি তুলিব। পুৰণা কামৰ বিপৰীতে তেওঁলোকে নতুন নতুন কামৰ প্ৰতি কিছু আগ্ৰহী হৈ পৰা পৰিলক্ষিত হ'ব। কিন্তু অতি সোনকালে আপুনি সিদ্ধান্ত নল'ব। অকণমান চাই চিতি সিদ্ধান্তবোৰ লোৱাৰ প্ৰয়োজনো আছে। আজি অতিকে ওচৰ সম্পৰ্কীয় কোনোবা ব্যক্তিয়ে আপোনাৰ আজি খা খবৰ ল'ব। বহুদিন হয়তো সেই ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ নাছিল, কিন্তু আজি তেনে ব্যক্তিয়েও আপোনাৰ সৈতে যোগাযোগ কৰা পৰিলক্ষিত হ'ব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও জীৱনসংগী আপোনাক আজি বহু গুৰুত্ব ৰাখিব। অকণমান অৱশ্যে বিদ্যাৰ্থীসকলৰ দিনটোৰ শেষৰ ভাগত পঢ়িবলৈ কিছু মন নাযাব, কিন্তু বাকী লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি বন্ধু বান্ধৱৰ পৰা সকলো দিশত সহায় সহযোগিতা লাভ কৰিব। লগতে নিজকে কিছু ৰোমান্টিক আপুনি অনুভৱ কৰিব পাৰিব। নিজক কিছু আজি অকণমান সুস্থ সবল যেনো অনুভৱ কৰিব পাৰিব। আৰ্থিকভাৱে আজি দিনটোত লাভৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। সন্ধিয়াৰ সময়ত আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। হয়তো সন্ধিয়া ক'ৰবাত ওলাই যাবলগীয়াও আজি হ'ব পাৰে। প্ৰেম সম্পৰ্কত অৱশ্যে মাজে সময়ে প্ৰিয়জনৰ পৰা অকণমান আপুনি দূৰত থাকিব লাগিব। কিন্তু কৰ্মক্ষেত্ৰত আজি যিখিনি প্ৰয়োজন সেইখিনি কৰাৰ চেষ্টা কৰিব। প্ৰয়োজনতকৈ বেছি কাম কৰিম বুলি আপুনি যদি প্ৰতিশ্ৰুতি দিয়ে, সেই প্ৰতিশ্ৰুতি হয়তো সময়ত নৰ'ব পাৰে। ইয়াৰ বাহিৰে আজি ঘূৰা ফুৰাৰ লগতে মনোৰঞ্জনৰ ক্ষেত্ৰতো আপোনাৰ সময়বোৰ পাৰ হ'ব। চিনেমা চাবলৈ যাবলৈ মন যাব, ক'ৰবাত ফুৰিবলৈ আজি হয়তো আপোনাৰ ইচ্ছা যাব পাৰে। মন কিছু পাতল হৈ পৰা পৰিলক্ষিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কৃতকাৰ্য লাভ কৰাৰ পূৰ্ণ যোগ সকলো ক্ষেত্ৰত পৰিলক্ষিত হৈছে। গতিকে মনৰ আশাবোৰো আজি পূৰণ হ'ব। মনত যিটো ভাবি আছে সেইটো ভাবি থকা মতে আজি হৈ উঠিব। বিদ্যাৰ্থীসকলৰো আজি শিক্ষাত কিছু নতুন কথা জনাৰ শিকাৰ নতুবা অভিজ্ঞতা লাভ কৰাৰ সম্ভাৱনা আছে। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। তুলা ৰাশি।
তুলা ৰাশিৰ ব্যক্তিসকলে আজি শিশুৰ সৈতে যিমান সময় পাৰ কৰিব সিমানেই আপোনাৰ মন কিছু উৎফুল্লিত হৈ থাকিব। বিশেষকৈ শিশুৱে আপোনাৰ মনৰ বহু চিন্তা আজি দূৰ কৰিব। আজি অযথা ব্যয় অকণমান হ'ব পাৰে, গতিকে প্ৰয়োজনীয়তকৈ বেছি খৰচ কৰাৰ পৰা দূৰত থাকিব। আজি কিন্তু এই ৰাশিৰ যিসকল ব্যৱসায় আছে তেওঁলোকৰ ব্যৱসায় বাণিজ্যত লাভৰ পূৰ্ণ যোগ আছে, যিটো কাৰণত ব্যৱসায় কৰি এই ৰাশিৰ ব্যক্তিসকলে মানসিক শান্তি লাভ কৰা পৰিলক্ষিত হ'ব। কৰ্মক্ষেত্ৰত অকণমান ব্যস্ততা থাকিব, কিন্তু কৰ্মক্ষেত্ৰত জীৱনসংগীৰ সহায়ে আপোনাৰ সেই ব্যস্ততাৰ সময়বোৰ বহু কম যেন অনুভৱ হোৱা দেখা যাব। আজি সমাজে কি কয়, আনে কি কয় সেইবোৰ একেবাৰে এওঁলোকে চিন্তা নকৰি নিজে ভালপোৱা কাম বনবোৰহে কৰা দেখা যাব। লগতে বিশেষজ্ঞ ব্যক্তিৰ পৰামৰ্শই আপোনাৰ আজি কাম বনবোৰ সহজ কৰি তোলাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি আনৰ সমস্যা সমাধান কৰি দিবলগীয়াও মাজে সময়ে হৈ পৰিব, নতুবা আনৰ কাম বনবোৰো মাজে সময়ে আপুনি কৰিবলগীয়া হৈ পৰিব। জীৱনসংগীৰ আজি সৌন্দৰ্য বাঢ়িব, যিটো কাৰণত প্ৰিয়জনৰ সৌন্দৰ্যই আপোনাৰ মন কিছু আকৰ্ষিত কৰি তোলাও পৰিলক্ষিত হ'ব। অৱশ্যে বিদ্যাৰ্থীসকলৰো আজি পঢ়াত এক বিশেষ বিষয়ক লৈ এই ৰাশিৰ ব্যক্তিসকলে অধ্যয়ন কৰিবলগীয়া হৈ পৰিব। আজি বন্ধু বান্ধৱৰ পৰা অৱশ্যে সন্ধিয়াৰ ভাগত কিবা শুভ সংকেত আপুনি লাভ কৰিব, গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰা আপোনাৰ দিনটোৰ আজি শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দীঘলীয়া দিনৰ পৰা যদি কিবা সমস্যা চলি আছিল, আজি সেই সমস্যাবোৰ বহু পৰিমাণে কম হ'ব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা যদি খেলিমেলি আছিল, আজি সেই খেলিমেলিবোৰ আপোনাৰ কমিব। বন্ধু বান্ধৱৰো আপুনি সহায় সহযোগিতা প্ৰয়োজনীয় ক্ষেত্ৰত বিচাৰিলে নিশ্চয় লাভ কৰিব। আজি অৱশ্যে ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম ঘৰত হয়তো মাজে সময়ে মতভেদ আজি চলি থাকিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি নিমন্ত্ৰণ প্ৰাপ্তিৰো পূৰ্ণ সম্ভাৱনা আছে। কোনোবাই নহয় কোনোবাই আপোনাক আজিৰ দিনটোত নিমন্ত্ৰণ দিয়াৰ সম্ভাৱনা আহি পৰিব। কৰ্মক্ষেত্ৰত আপুনি ভবামতেই পৰিস্থিতি আপোনাৰ পক্ষে থাকিব, গতিকে আপুনি যিটো ভাবিছে সেইটোৱেই হৈ উঠিব। কিন্তু কৰ্মক্ষেত্ৰত ভুল কৰাৰ পৰা দূৰত থাকিব। সৰু সুৰা ভুল আজি আপোনাৰ দ্বাৰা হ'ব পাৰে, গতিকে নিজেই সতৰ্ক থাকিলে নিশ্চয় সেই ভুলৰ পৰাও আপুনি পৰিত্ৰাণ লাভ কৰিব। আজি এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ নতুন নতুন সম্পত্তি ক্ৰয় কৰিবলৈ আজি খুবেই মন যাব। বিদ্যাৰ্থীসকলৰো আজি পঢ়া শুনাত কিছু বিষয়বোৰ স্পষ্ট হৈ পৰা দেখা যাব। আজি অৱশ্যে ৰাতিপুৱাৰ ভাগত ক'ৰবাত যদি যাবলগীয়া আছে, কিবা কাৰণবশতঃ পলম হোৱাৰো সম্ভাৱনা আছে, কাৰণ পুৱাৰ ভাগত আপোনাৰ কাম কাজবোৰ অকণমান পিছ পৰি ৰোৱা পৰিলক্ষিত হ'ব। বাকী কিন্তু শিক্ষাৰ আজি ক্ষেত্ৰত কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে নতুবা শিক্ষাগুৰুৰ পৰাও আজি এই ৰাশিৰ ব্যক্তিসকলৰ সহায় প্ৰাপ্তিত পূৰ্ণ যোগ আছে। গতিকে প্ৰায় অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব। বিশেষকৈ দিনটোত সৌন্দৰ্য বৃদ্ধিৰ পূৰ্ণ যোগ আছে। আজি অতীতত যদি কাৰোবাৰ পৰা ধন পাবলগীয়া আছিল, তেনে ধন প্ৰাপ্তিৰ পূৰ্ণ যোগ আছে। আপুনি যদি বিচাৰে তেতিয়াহ'লে সেই ধন উভতাই পোৱাৰো সম্ভাৱনা আছে। ঘৰৰ পৰা ক'ৰবাত যাবলগীয়া হ'লে আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি সেই বিষয়ে বেছিকৈ খুব গুৰুত্ব দিয়া পৰিলক্ষিত হ'ব। আজি প্ৰেম সম্পৰ্কত অকণমান অৱশ্যে মধ্যম, কাৰণ
প্ৰেমত ভবামতে হয়তো সকাৰাত্মক সংকেত আপুনি নাপাব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। আজি কৰা কষ্টৰ ফল আপুনি লাভ কৰিব, কাৰণ যিমান পৰিশ্ৰম কৰিব সিমানেই আপুনি ফলাফল আপোনাৰ বাবে অনুকূল দেখা গৈছে। জীৱনসংগীয়ে আপোনাৰ সৈতে আজি ক'ৰবাত লগ হৈ হয়তো যাবলৈ নতুবা ঘূৰা ফুৰা কৰিবলৈ মন কৰিব পাৰে। কিন্তু এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে পঢ়া শুনাত আজি খুবেই আগ্ৰহী হৈ পৰা দেখা যাব। পঢ়া শুনা কৰিবলৈ আজি খুব ইচ্ছা থাকিব। আজি সন্তানৰ পৰা সুখ লাভ কৰিব যিসকল বিবাহিত ব্যক্তি আছে। লগতে ঘৰত মাংগলিক কাৰ্য আজি চলি থাকিব। সৰু সুৰা হ'লেও ঘৰত আজি মাংগলিক কাৰ্য চলি থকাৰ সম্ভাৱনা আছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে সন্ধিয়াৰ ভাগত হয়তো কোনোবা অতিথিৰ সৈতে আপোনাৰ আজি যোগাযোগ হৈ পৰিব। গতিকে লক্ষ্য কৰিলে অন্য প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস বৃদ্ধি পাব। হয়তো ধাৰ্মিক স্থললৈ আপোনাৰ আজি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ নামত কিছু খৰচ অকণমান কৰিব লাগিব, ঘৰুৱা খৰচ থাকিব আজি। আজি যিকোনো কাম এওঁলোকে সময়তকৈ আগেই সম্পূৰ্ণ কৰি তোলাও দেখা যাব। গতিকে খুব কৰ্মক্ষেত্ৰত এক্টিভ থকা আজি পৰিলক্ষিত হ'ব। দিনটো প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা ৰোমান্টিকভাৱেই অতিবাহিত হ'ব। লগতে ব্যৱসায় বাণিজ্যত আজি নতুনত্বৰ পূৰ্ণযোগ দেখা পোৱা গৈছে। নতুন নতুন ব্যক্তিৰ সৈতেও লগ হৈ আজি আপোনাৰ ব্যৱসায় কৰিবলৈ মন যাব। আজি ভজা পোৰা বস্তু খোৱাৰ পৰা দূৰত থাকিব, কাৰণ আজি পেটৰ অকণমান সৰু সুৰা সমস্যা আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। মুকলি ঠাইত ফুৰিবলৈ আপোনাৰ খুবেই আজি মন যাব। গতিকে মুকলি ঠাইত গ'লে আপোনাৰ মানসিক শান্তি প্ৰাপ্তিৰো পূৰ্ণ যোগ দেখা পোৱা গৈছে। আজি ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাবলগীয়া আছে, যদি কোনোবা অতিথি আলহীৰ ঘৰলৈ যাবলগীয়া আছে, অৱশ্যে আপুনি পৰিকল্পনাবোৰ কিছু সাল সলনি কৰিবলগীয়া হৈ পৰিব। আজি শুভ সংবাদ লাভ কৰাৰ পূৰ্ণ যোগ আছে। গতিকে দিনটোৰ ভিতৰত এই ৰাশিৰ ব্যক্তিসকলে কোনোবা ক্ষেত্ৰত শুভ সংবাদ লাভ কৰিব। বিশেষকৈ আপোনাৰ আজি প্ৰতিষ্ঠা লাভৰ যোগ দেখা পোৱা গৈছে। মান সন্মান প্ৰতিষ্ঠাই আপোনাক আজি সমাজত প্ৰতিষ্ঠিত কৰি তুলিব। বিদ্যাৰ্থীসকলৰো আজি পঢ়াত পিতৃ মাতৃৰ উপদেশ প্ৰাপ্তিৰ পূৰ্ণ যোগ আছে। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি গোটেই দিনটো কিছু লাভদায়ক দেখা পোৱা গৈছে। আজি পুৰণা বেমাৰ আজাৰৰ পৰা আপুনি সকাহ লাভ কৰিব। স্বাস্থ্য পাতিত আজি সবলতাৰ যোগ আছে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ দিনটো আজি কিছু সবল হৈ পৰিব, কাৰণ ধনৰ অভাৱ অনাটন আজি বহু পৰিমাণে কম হ'ব। সামাজিক কিবা প্ৰগ্ৰেমত অংশগ্ৰহণো আপুনি কৰিব লাগিব। সুবিধা আজি আপুনি লাভ কৰিব আৰু প্ৰভাৱশালী নতুবা জ্যেষ্ঠ ব্যক্তিৰ সৈতে আপোনাৰ আজি সম্পৰ্ক কিছু বৃদ্ধি পাব। লগতে প্ৰেম সম্পৰ্কত আজি কিবা কথা পাহৰাৰ সম্ভাৱনা আছে। গতিকে পাহৰিলে প্ৰিয়জনে খং কৰাও দেখা যাব। গতিকে গুৰুত্ব ৰাখিব। যিকোনো কাম এওঁলোকে পৰিকল্পিতভাৱেহে কৰা দেখা যাব। ক'ৰবাত যাবলগীয়া হ'লেও এওঁলোকে পূৰ্বেই পৰিকল্পনা কৰি সেই ঠাইলৈ যোৱা পৰিলক্ষিত হ'ব। আজি ঘৰত কিবা হয়তো অনুষ্ঠান আজি চলি থকাৰ সম্ভাৱনা আছে। হয়তো সৰু সুৰা মিটিং যেনো আপোনাৰ আজি ঘৰত হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে বিপদত পৰা ব্যক্তিক সহায় কৰিবলৈও খুবেই ইচ্ছা যাব। যিসকল ব্যৱসায়ী আছে, ব্যৱসায়িকসকলে আজি অকণমান কঠিন পৰিস্থিতিৰ মাজে সময়ে সন্মুখীন হ'বলগীয়া হয়তো হ'ব পাৰে, কিন্তু আজি ভাল খবৰ অহাৰ সম্ভাৱনা দিনটোৰ আৰম্ভণিতে আজি পৰিলক্ষিত হৈছে।
গতিকে অন্য প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ আজি শিক্ষাত কিছু নতুন অভিজ্ঞতা লাভ কৰিব। বাকী শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব আজিৰ বাবে গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটোত ভাল খবৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপুনি মানসিকভাৱেও আজি কিছু এক্টিভ থকা দেখা যাব। মনত মনোবল সাহস আজি কিছু বৃদ্ধি পাব। ধন আপুনি সঞ্চয় কৰিবলৈ আজি মন যাব। গতিকে কেনেকৈ ধন সঞ্চয় কৰিব পাৰি সেই ধনৰ চিন্তা চৰ্চাবোৰো আহি থাকিব। কিন্তু অকণমান ভয় ভাৱ আপোনাৰ মনত মাজে সময়ে আহিব পাৰে। গতিকে সেই ভয় ভাৱ আপুনি যিমান পাৰে দূৰ কৰাৰ চেষ্টা কৰক। পাৰিবাৰিক ক্ষেত্ৰত অৱশ্যে আপুনি অকণমান কষ্ট আজি কৰিব লাগিব। আজি এওঁলোকে ভৱিষ্যতৰ বিষয়ে খুব বেছিকৈ চিন্তা কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব, কি নহ'ব, কি হ'ব, এনেধৰণৰ চিন্তাবোৰ এওঁলোকে আজিৰ দিনটোত অকণমান অইন দিনৰ তুলনাত বেছিকৈ কৰা দেখা যাব। ইয়াৰ বাহিৰে নিজৰ মনৰ ভাৱ এওঁলোকে আনৰ সৈতে প্ৰকাশ কৰা দেখা যাব। এনে কোনো ব্যক্তি আপোনাৰ ওচৰত আহিব যি ব্যক্তিৰ সৈতে আপুনি মনৰ কথাবোৰ খুলি কোৱাৰ সুযোগ সুবিধাও লাভ কৰিব। প্ৰেম সম্পৰ্কত অৱশ্যে আপুনি আজি কিবা প্ৰয়োজনীয় কাম অহাৰ বাবে প্ৰিয়জনক সময় দিব নোৱাৰিব, যিটো কাৰণত প্ৰিয়জনে খং কৰাও দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ শেষৰ ভাগত অযথা ব্যয় হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে কৰিব নলগীয়া ঠাইতো হয়তো আজি আপুনি ধন খৰচ কৰিবলগীয়া হৈ পৰিব। কিন্তু বিদ্যাৰ্থীসকলৰ বাবে খুবেই আজি শুভ সংযোগদায়ক। তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰাৰ পূৰ্ণ যোগ আছে। আজি মাংগলিক কাৰ্যতো আপুনি অংশগ্ৰহণ কৰিব লাগিব। ভগৱানৰ ওপৰত বিশ্বাসো আজি আপোনাৰ বেছি হ'ব অইন দিনৰ তুলনাত। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।